বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। যিসমূহ প্ৰশ্ন সাধাৰণ জ্ঞানৰ আমাৰ বিশেষকৈ আহি থাকে আমাৰ কম্পিটিটিভ এক্সামবিলাকত, তাৰে কিছুমান প্ৰশ্ন অসম ৰিলেটেড, অসম ৰাজ্যখনৰ লগত ৰিলেশ্যন থকা আৰু কিছুমান প্ৰশ্ন উত্তৰ আজি আমি লৈ আহিছোঁ। তাৰে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথম প্ৰশ্নটি আছিলে কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন ক ওদালগুৰি, অপশ্যন খ বঙাইগাঁও, অপশ্যন গ বাক্সা, অপশ্যন ঘ চিৰাং। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ বঙাইগাঁও। বঙাইগাঁও জিলাখনে কি নকৰে? ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ কোনখন জিলা কোনো আন্তৰ্জাতিক সীমাৰ অংশীদাৰ নহয়? প্ৰশ্নটি আছিলে অসমৰ কোনখন জিলা কোনো আন্তৰ্জাতিক সীমাৰ অংশীদাৰ নহয়? ইয়াতে অপশ্যন 4টা আছিলে। অপশ্যন কত আছে কোকৰাঝাৰ, অপশ্যন খ চিৰাং, অপশ্যন গ বঙাইগাঁও, অপশ্যন ঘ বাক্সা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ বঙাইগাঁও। বঙাইগাঁও জিলাখন কি আন্তৰ্জাতিক সীমাৰ অংশীদাৰ নহয়। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কোনখন ৰাজ্য অসমৰ বাহিৰত খোদিত কৰা হৈছিল? প্ৰশ্নটি আছিলে কোনখন ৰাজ্য অসমৰ বাহিৰত খোদিত কৰা হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন ক নাগালেণ্ড, অপশ্যন খ মেঘালয়, অপশ্যন গ মিজোৰাম, অপশ্যন ঘ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ নাগালেণ্ড। নাগালেণ্ড ৰাজ্যখন কি অসমৰ বাহিৰত কি কৰাইছিলে? খোদিত কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত নাগালেণ্ডক অসমৰ বাহিৰত খোদিত কৰা হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন কত আছে 1963 চনত, অপশ্যন খ দিয়া হৈছে 1972 চনত, অপশ্যন গ দিয়া হৈছিলে 1982 চনত, অপশ্যন ঘ আছে 1990 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 1963 চনত। প্ৰশ্নটি আছিলে কি নাগালেণ্ডক অসমৰ বাহিৰত খোদিত কৰা হৈছিল কিমান চনত? 1963 চনত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত মেঘালয়ক অসমৰ বাহিৰত খোদিত কৰা হৈছিল? প্ৰশ্নটি আছিলে কিমান চনত মেঘালয়ক অসমৰ বাহিৰত খোদিত কৰা হৈছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে 1967, অপশ্যন খ 1970, অপশ্যন খত আছে 1972, অপশ্যন ঘত আছে 1987। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ হ'ব। এইটো খ নহয় গ। অপশ্যন গ শুদ্ধ উত্তৰ 1972 চনত। 1972 চনত মেঘালয়ক অসমৰ বাহিৰত কি কৰা হৈছিল? খোদিত কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অঞ্চল অনুসৰি অসমৰ বৃহত্তম জিলা কোনখন? অঞ্চল অনুসৰি অসমৰ বৃহত্তম জিলা কোনখন? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন ক বৰপেটা, অপশ্যন খ কাৰ্বি আংলং, অপশ্যন গ শিৱসাগৰ, অপশ্যন ঘ ডিব্ৰুগড়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ কাৰ্বি আংলং। মাটিকালিৰ ফালৰ পৰা কি কাৰ্বি আংলং জিলাখন অসমৰ ভিতৰত বৃহত্তম জিলা। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ।
অসমৰ সৰু জিলা কোনখন? অসমৰ সৰু জিলা কোনখন? ইয়াতে 4টা অপশ্যন দিয়া আছিলে। অপশ্যন ক'ত আছে? কামৰূপ মেট্ৰ', অপশ্যন ক'ত আছে? কৰিমগঞ্জ, অপশ্যন ঘত আছে দক্ষিণ শালমৰা, অপশ্যন ঘত দিছে হাইলাকান্দি। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ দক্ষিণ শালমৰা। দক্ষিণ শালমৰা জিলাখন কি? অসমৰ আটাইতকৈ সৰু জিলা। এতিয়া আমি আগুৱাইছোঁ আজি আন এটি প্ৰশ্নলৈ। মেঘালয় শব্দটো কোনে প্ৰস্তুত কৰিছিল? ইয়াতে অপশ্যন 4টা দিছিলে। অপশ্যন ক'ত আছে? SP চেটাৰ্জী, অপশ্যন খত দিছে VP মেনন, অপশ্যন গত দিছিলে HH মোহৰমেন, অপশ্যন ঘত এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ SP চেটাৰ্জীয়ে কি কৰিছিলে? মেঘালয় শব্দটো প্ৰস্তুত কৰিছিল। এতিয়া আমি আগুৱাইছোঁ আজি আন এটি প্ৰশ্নলৈ। কেতিয়া মিজোৰাম এখন ৰাজ্য হৈ পৰিছিল? মিজোৰামখন কেতিয়া ৰাজ্য হৈ পৰিছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন খত 1972, অপশ্যন খত দিছে 1975, অপশ্যন গত দিয়া আছিলে 1985, অপশ্যন ঘত দিয়া আছিলে 1986। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ, শুদ্ধ উত্তৰ 1986ত মিজোৰাম এখন ৰাজ্য হৈ পৰিছিল। এতিয়া আমি আগুৱাইছোঁ আজি আন এটি প্ৰশ্নলৈ। ভাৰতৰ মুঠ ভূমি কিমান শতাংশ অসমে দখল কৰিছে? ইয়াতে 4টা অপশ্যন দিয়া আছিলে। অপশ্যন ক'ত আছে? 2.38 শতাংশ, অপশ্যন খত দিয়া আছিলে 2.4 শতাংশ, অপশ্যন গত দিয়া আছিলে 1.83 শতাংশ, অপশ্যন ঘত দিয়া আছিলে 2.93 শতাংশ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ, 2.4 শতাংশ কি ভাৰতৰ ভূমি অসমে দখল কৰি আছে। এতিয়া আমি আগুৱাইছোঁ আজি আন এটি প্ৰশ্নলৈ। ভাৰতৰ মুঠ জনসংখ্যাৰ ভিতৰত অসমৰ কিমান শতাংশ? ইয়াতে অপশ্যন 4টা দি আছিলে। অপশ্যন ক'ত আছে? 1.9 শতাংশ, অপশ্যন খত দিয়া আছিলে 2.39 শতাংশ, অপশ্যন গত দিয়া আছিলে 2.58 শতাংশ, অপশ্যন ঘত দিয়া আছিলে 3.2 শতাংশ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ 2.58 শতাংশ কি জনসংখ্যা অসমৰ। ভাৰতৰ মুঠ জনসংখ্যাৰ ভিতৰত অসমৰ 2.58 শতাংশ জনসংখ্যা অসমৰ। এতিয়া আমি আজি আগবাঢ়িবলৈ ওলাইছোঁ আন এটি প্ৰশ্নলৈ। অসমৰ উত্তৰত আছে। ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। সেই অপশ্যন 4টাৰ সুধিছে যে প্ৰশ্নটো অসমৰ উত্তৰত কোনখন আছে আৰু? অপশ্যন ক'ত আছে? ভূটান, অপশ্যন ক'ত আছে? অৰুণাচল প্ৰদেশ, অপশ্যন গত মেঘালয়, অপশ্যন ঘত লিখা আছে ক আৰু খ দুয়োটাই। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ, শুদ্ধ উত্তৰ ক আৰু খ দুয়োটাই অসমৰ উত্তৰত আছে। অৰুণাচল প্ৰদেশ আৰু ভূটান অসমৰ উত্তৰ দিশত অৱস্থিত। এতিয়া আমি আগবাঢ়িবলৈ ওলাইছোঁ আজিৰ আন এটি প্ৰশ্নলৈ। অসমৰ দক্ষিণত আছে। আগৰ প্ৰশ্নটোৰ দৰে অসমৰ দক্ষিণত থকা ৰাজ্যৰ কথা সুধিছে বা দেশৰ কথা সুধিছে। অসমৰ দক্ষিণত ইয়াতে অপশ্যন 4টা দিছিলে। অপশ্যন ক নাগালেণ্ড, অপশ্যন খ মিজোৰাম, অপশ্যন গ ত্ৰিপুৰা, অপশ্যন ঘ ক আৰু গ দুয়োটাই। ইয়াৰে শুদ্ধ উত্তৰ হৈছে খ আৰু গ দুয়োটাই।
অসমৰ দক্ষিণত মিজোৰাম আৰু ত্ৰিপুৰা আছে। অসমৰ দক্ষিণ দিশত মিজোৰাম আৰু ত্ৰিপুৰা অৱস্থিত। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ খ আৰু গ। এতিয়া আমি আগবাঢ়িবলৈ ওলাইছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ পূবত আছে, ইয়াতে অপশ্যন 4টা দিয়া আছিলে। অপশ্যন ক আছে নাগালেণ্ড, অপশ্যন খ আছে মণিপুৰ, অপশ্যন গ আছে অৰুণাচল প্ৰদেশ, অপশ্যন ঘ আছে ক আৰু খ দুয়োটাই। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অসমৰ পূবত আছে নাগালেণ্ড আৰু মণিপুৰ। সেইকাৰণে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, ক আৰু খ দুয়োটাই। এতিয়া আমি আগবাঢ়িবলৈ ওলাইছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ পশ্চিমত আছে, অপশ্যন ক আছে বাংলাদেশ, অপশ্যন খ আছে ছিকিম, অপশ্যন গ আছে পশ্চিম বংগ, অপশ্যন ঘ আছে ক আৰু গ দুয়োটা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ঘ, শুদ্ধ উত্তৰ ক আৰু গ দুয়োটাই। ক মানে হৈছে বাংলাদেশ, অসমৰ পশ্চিমত অৱস্থিত, আৰু গ হৈছে পশ্চিম বংগ। অসমৰ পশ্চিমত বাংলাদেশ আৰু পশ্চিম বংগ অৱস্থিত। এতিয়া আমি আগবাঢ়িব ওলাইছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত হিমালয়ক কোনে প্ৰতিনিধিত্ব কৰে? ইয়াতে অপশ্যন 4টা দিছিলে। অপশ্যন কত আছে বৰাইল ৰেঞ্জ, অপশ্যন কত পাটকাই, অপশ্যন গত গাৰো খাচী জয়ন্তীয়া, অপশ্যন গত লুচাই পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক, শুদ্ধ উত্তৰ বৰাইল ৰেঞ্জ। বৰাইল ৰেঞ্জে কি কৰে? হিমালয়ক অসমত প্ৰতিনিধিত্ব কৰে। এতিয়া আমি আগবাঢ়িছোঁ আজিৰ অন্তিমটি প্ৰশ্ন। অসমৰ আটাইতকৈ ডাঙৰ উপত্যকা কোনটো? অপশ্যন কত আছে ব্ৰহ্মপুত্ৰ উপত্যকা, অপশ্যন খত আছে বৰাক উপত্যকা, অপশ্যন গত আছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাৰ পাহাৰীয়া অঞ্চল, অপশ্যন ঘত আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা। অসমৰ আটাইতকৈ ডাঙৰ উপত্যকাটোৰ নাম কি হৈছে? ব্ৰহ্মপুত্ৰ উপত্যকা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে ক, ব্ৰহ্মপুত্ৰ উপত্যকা। বন্ধু বান্ধৱীসকল, আজি যদি ভিডিঅ'টো চাই আপোনালোকে উপকৃত হোৱা বুলি ভাবিছে, তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো দবাই থ'ব। ধন্যবাদ। জয় অসম।